মোৰ ফাইনেল ইয়াৰ 2022ত খতম হৈছিলে তাৰপিছত মই এক বছৰ ৰুৰেল কৰিছিলোঁ 2024ত ৰুৰেল কৰিছিলোঁ তাৰপিছত মই ৰুৰেল কৰি থাকোঁতে মই চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দিয়াৰ আশা আৰম্ভ কৰিছিলোঁ প্ৰিপেৰেশ্যনৰ লাইব্ৰেৰী ডিউটিৰ লগতে অলপ মিলাই মিলি কৰি আছিলোঁ তাৰপিছত মোৰ ৰুৰেল খতম হৈছিলে 2024 মাজত মে' মানত তাৰপিছত 24 পৰা 25টো মই ডেডিকেটেডলি 1 year চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেৰেশ্যন দিছিলোঁ আৰু পৰিয়ালটোৰ বিষয়ে হয় মোৰ অপশ্যনছ ছাবজেক্ট আছে ছ'চিয়লজি মই দিনে এনেই প্ৰায় এটলিষ্ট 10 ঘণ্টা টেবুলত পঢ়িবলৈ ট্ৰাই কৰিছিলোঁ যাতে মোৰ মিনিমাম 8 ঘণ্টাৰ প্ৰডাক্টিভিটি ওলায় তাৰপিছত মোৰ পৰীক্ষাৰ আগে আগে কেতিয়াবা হয়তো 11 ঘণ্টা কেতিয়াবা 12 ঘণ্টাও হৈ যায় পৰীক্ষা 1-2 মাহৰ আগে আগে আৰু মোৰ ঘৰত মোৰ মা আছে বা আছে আৰু দাদা আছে আৰু বায়ে এতিয়া যোৰহাট মেডিকেল কলেজত মেডিচিনৰ ৰেজিষ্ট্ৰাৰ হিচাপে কৰ্মৰত আছে আৰু দাদা বেংগলোৰত এমাজনত চাকৰি কৰি আছে এতিয়া দাদা ইঞ্জিনিয়াৰিং কৰি আছে আৰু এইটো কি নম্বৰ এটেম্প্ট আছিলে মোৰ এইটো ছেকেণ্ড এটেম্প্ট প্ৰপাৰ ছেকেণ্ড এটেম্প্ট আছিলে আৰু এটা এটেম্প্ট মই ডিউটি কৰি থাকোঁতে দিছিলোঁ আৰু যিটো মই ফাৰ্ষ্ট এটেম্প্টত মই প্ৰিলিমছত 1 মাৰ্কৰ কাৰণে কোৱালিফাই কৰা নাছিলোঁ প্ৰিলিমছটো আৰু ছেকেণ্ড এটেম্প্টত লগে হয় আৰু তাৰ কাৰণে কোচিং ইত্যাদি লোৱা হৈছিল নেকি কোচিং মই অকল অনলাইন দি ক্লাছ কৰিছোঁ মই দিল্লী অকল ইণ্টাৰভিউৰ কাৰণে এমাহমানৰ কাৰণে গৈছিলোঁ অকল মানে ইণ্টাৰভিউ আগে আগে গৈছিলোঁ সেইটো কাৰণে মানে লোৱা হৈছিলে কোচিং মই এনেই অনলাইন লৈছিলোঁ ফাউণ্ডেশ্যন লৈছিলোঁ নেক্সট আইএছ বুলি কোচিং একাডেমীটো দিল্লীত আছিলে মই ঘৰৰ পৰাই কৰিছিলোঁ ক্লাছ আৰু মানে কোনো লোকে যদি এতিয়া হয় প্ৰথমতে আচলতে এক্সামটো চিনাকি পাবলৈ হ'লে গোটেই চিলেবাছটো এফালে ডিটেইললি চাব লাগিব চিলেবাছটো প্ৰিণ্ট আউট কৰি পেলাই চিলেবাছটোৰ লগত বহি পেলাই তেতিয়াহে আমি গম পাম যে পৰীক্ষাত কিমানলৈকে সুধিব পাৰে কাৰণ আজিৰ পৃথিৱীত যিয়ে হৈছে প্ৰত্যেকটো ইম্পৰ্টেণ্ট ফৰ চিভিল ছাৰ্ভিচেছে হয় কিন্তু চিলেবাছটো আমি ভালকৈ যদি মনত থাকে তেতিয়াহে আমি গম পাম যে কিমান ডিপলৈকে যাব লাগে চিলেবাছটো ইম্পৰ্টেণ্ট হয় ছেকেণ্ড হ'ল আপোনাৰ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন লাষ্ট 10 বছৰমানৰ যি কুৱেশ্যনছ হৈ গৈছে প্ৰিলিমছে হওক নাইবা মেইনছে হওক এইকেইটা পূৰা ডিটেইলত কৰিব লাগিব যাতে মানে আমি তেতিয়াহে ফিউচাৰটো প্ৰেডিক্ট কৰিব পাৰিম আমি আগৰ বস্তুৰ পৰা শিকি পেলাইহে আগলৈ প্ৰেডিকশ্যন কৰিব পাৰিম আৰু থাৰ্ড হৈছে আপোনাৰ ধৈৰ্য থাকিব লাগিব এইকেইটা কোৱালিটি বহুত ইম্পৰ্টেণ্ট হ'ব ধৈৰ্য থাকিব লাগিব আৰু যি কৰি আছোঁ প্ৰত্যেকবাৰ বহুতবাৰ হতাশাও হ'ব মানসিকভাৱে আপোনাৰ বহুত ষ্ট্ৰেছ হ'ব কাৰণ বহুত কঠিন এক্সাম হয় আৰু যেতিয়া আমি ধৈৰ্য ৰাখোঁ আৰু সদায় একেখিনি কামকে আমি কৰি থাকোঁ আমি সফলতা অৰ্জন কৰিব পাৰোঁ